ৰহাৰ কটগুৰিত জনসেৱা পুথিভঁৰালৰ উদ্যোগত যোৱা 10 জুলাইৰ পৰা আৰম্ভ হোৱা 15-দিনীয়া গ্ৰীষ্মকালীন গীত, নৃত্য, ছবি আৰু যোগৰ কৰ্মশালাৰ সফল সামৰণি। এই উপলক্ষে শনিবাৰে ৰহা কটগুৰি নেহেৰু প্ৰাথমিক বিদ্যালয়ত দিনৰ 12 বজাৰ পৰা সমাজকৰ্মী অতুল চন্দ্ৰ ডেকাৰ সভাপতিত্বত আৰু জনসেৱা পুথিভঁৰাল শিক্ষা উপসমিতিৰ সভাপতি ৰাতুল কুমাৰ ৰাজবংশীৰ উদ্বোধনী ভাষণেৰে আৰম্ভ হোৱা কৰ্মশালা সামৰণি অনুষ্ঠান দেশ ৰক্ষা হেতু প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ লগতে গাঁৱৰ প্ৰয়াত ব্যক্তিসকলৰ স্মৃতিত 1 মিনিট মৌন প্ৰাৰ্থনা কৰি স্মৰণ কৰাৰ লগতে যুৱক যুৱতীসকলৰ দ্বাৰা উদ্বোধনী গীত পৰিৱেশন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে 15-দিনীয়া কৰ্মশালাত প্ৰশিক্ষণ লোৱা কণ শিশুসকলে গীত, নৃত্য আৰু যোগ পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। লগতে অনুষ্ঠানত 15-দিনীয়া কৰ্মশালাত প্ৰশিক্ষণ দিয়া প্ৰশিক্ষকসকলক এখন মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। সামৰণি অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য সুৰুজ কোঁৱৰ, ৰথলি গাঁও পঞ্চায়তৰ সভাপতি পাৰ্থপ্ৰতিম কোঁৱৰ, কটগুৰি নেহেৰু প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চন্দ্ৰ ডেকা, সমাজকৰ্মী মালিবৰ ডেকা, কীৰ্তন সিং বৰদলৈ, দীপক ডেকা, ৰঞ্জন কোঁৱৰ, ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক পংকজ বৰা, সাংবাদিক ছয়েল খেতান, পুথিভঁৰাল শিক্ষা উপসমিতিৰ সম্পাদক চন্দনজ্যোতি দেউৰী, সমাজকৰ্মী প্ৰবীণ বৰদলৈ, অনন্ত কোঁৱৰ, জ্যোতিপ্ৰসাদ ডেকা, টগৰ শইকীয়াসহ শতাধিক ছাত্ৰ ছাত্ৰী অভিভাৱকসকল উপস্থিত থাকে। আচলতে 1954 চনতে কটগুৰি বুকুত জন্ম হৈছিলে আমাৰ এই কটগুৰি জনসেৱা পুথিভঁৰাল আৰু জন্ম লগ্নৰে পৰা কটগুৰি জনসেৱা পুথিভঁৰালে অঞ্চলৰ গাঁওখনৰ সাংস্কৃতিক বৌদ্ধিক শৈক্ষিক সকলো দিশতে কাম কৰি আহিছে আৰু প্ৰত্যেক বছৰে গৰম বন্ধৰ সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলক অলপ শৈক্ষিক দিশত আগবঢ়াই নিবৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু এইবাৰো ঠিক তেনেধৰণে এটা 15-দিনীয়া এপষেকীয়া এটা কৰ্মশালাৰ আয়োজন কৰিছোঁ। তাতে গীত, নৃত্য, ছবি আৰু যোগৰ প্ৰশিক্ষণ দিয়া হৈছিলে আৰু আজি তাৰে সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন ধৰণৰ যি শিক্ষা গ্ৰহণ কৰিলে সেই শিক্ষা প্ৰদৰ্শন কৰিছে আৰু আমাৰ অঞ্চলবাসী আমাৰ গাঁৱৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে আহি ইয়াত সহযোগিতা কৰিছে। গতিকে আমি আশা কৰিম এই অনুষ্ঠানটোৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আহি থকা সময়ত বিশেষ কিবা এটা সপোন লৈ যাব পাৰে তাৰে আমি কামনা কৰিছোঁ। নমস্কাৰ। আজি আমি কটগুৰি জনসেৱা পুথিভঁৰালৰ উদ্যোগত 15-দিনীয়া কৰ্মশালা এটা আমি প্ৰশিক্ষণৰ আয়োজন কৰিছোঁ। এই প্ৰশিক্ষণৰ অৰ্থত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিয়ে এটা শাৰীৰিক, মানসিক, সাংস্কৃতিকভাৱে এটা উপশম হ'ব আৰু এই উপশম হ'বৰ কাৰণে আমি গোটেই গাঁৱৰ ৰাইজে তথা আমাৰ গোটেই শৈক্ষিক দিশৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক আমি একত্ৰিত কৰি আমি আমাৰ এই কৰ্মশালাৰ জৰিয়তে তেখেতসকলক বৌদ্ধিক জগতখনৰ উত্তৰণৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু এইটো প্ৰচেষ্টা সদায় অটুট থাকিব। সেয়ে আমি আশা কৰোঁ যে আমাৰ সমস্ত জগতখনতে আমি সাংস্কৃতিবান হ'ব লাগে আৰু এই সাংস্কৃতিবানৰ জৰিয়তে দেশখনক প্ৰগতি আৰু সাংস্কৃতিক জগতত আগুৱাই লৈ যাবৰ কাৰণে বিশেষ উপকৃত। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।